অধিৱেশন অহা ফেব্ৰুৱাৰী মাহত হয়তো অনুষ্ঠিত হ'ব। এই ফেব্ৰুৱাৰী মাহত হ'বলগীয়া পূৰ্ণাংগ অধিৱেশনত 15খন কিতাপ প্ৰকাশৰ বাবে লোৱা হৈছে, কাম কাজ চলি আছে। গতিকে আমি আশা কৰিছোঁ যে আমি 15খন গ্ৰন্থ প্ৰকাশ কৰিব পাৰিম। দুপৰী অধিৱেশনত আমি একেলগে 8খন গ্ৰন্থ প্ৰকাশ কৰিছিলোঁ। তেতিয়াৰ পৰা আমি এই গ্ৰন্থ প্ৰকাশৰ ওপৰত বিশেষভাৱে আমি গুৰুত্ব দি আহিছোঁ। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ গৱেষক ছাত্ৰ ছাত্ৰীসকলৰ তৰফৰ পৰা 2জন ছাত্ৰ ছাত্ৰীয়ে সম্পাদনা কৰি প্ৰতি বছৰে সাহিত্য সন্মিলনীৰ নামত একোখনকৈ গ্ৰন্থ প্ৰকাশ কৰি আছে। এইবাৰো তাৰ প্ৰস্তুতি চলি আছে। গতিকে এই ধৰণে আমি অসমীয়া সাহিত্য সন্মিলনীয়ে অত্যন্ত আৰ্থিক দুৰ্যোগৰ মাজতো আমাৰ কাম কাজ চলাই যাবলৈ চেষ্টা কৰিছোঁ। আৰু তদুপৰি অসমৰ সামাজিক ৰাজনৈতিক ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ বিষয়বিলাকত আমি বিভিন্ন মহাবিদ্যালয়ৰ সৈতে যোগাযোগ কৰি যুটীয়াভাৱে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় স্তৰৰ বিভিন্ন ধৰণৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰিছোঁ। সকলো পিছলৈ আহক।